ভট্টদেৱ বিশ্ববিদ্যালয় 2024-2025 যি শিক্ষাবৰ্ষ তাৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্ট যেনে বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ সায়েন্স, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইংলিছ, এডুকেশ্যন, জিঅ'গ্ৰাফি, মেথামেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, জুলজি, আছামিছ, ইকনমিক্স, হিষ্ট্ৰী, ফিলচফি, সংস্কৃত, ছচিয়লজি, কমাৰ্চ, মেনেজমেণ্ট আদিত PhD প্ৰগ্ৰামৰ বাবে ফৰ্ম বিচৰা হৈছে। চ' এপ্লিকেণ্টসকলে PhD প্ৰগ্ৰামৰ বাবে যি প্ৰয়োজনীয় নথিপত্ৰ অৰ্থাৎ ফৰ্মখন এই ৱেবছাইটটোত পাই যাব, অৰ্থাৎ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৱেবছাইটটোতে পাই যাব। তো সেইখন ফিল আপ কৰি ফৰ্মসমূহ অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰলৈকে যিটো কি দি আছে, ফৰ্ম টু দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ অন দ্য ডে অফ এণ্ট্ৰেঞ্চ ডে এলং উইথ দ্য পেমেণ্টশ্বিপ, এইটো জমা দিব লাগিব। ঠিক আছে, ক'ত জমা দিব লাগিব? অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ অন দ্য ডে অফ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। ঠিক আছে, সেইখন ফিল কৰি দে হেভ অলছ' ফিল, তেওঁলোকে এখন গুগল ফৰ্মো ফিল আপ কৰিব লাগিব। এইখন ফিল আপ কৰাৰ উপৰিও যিটো ইউনিভাৰ্চিটি ৱেবছাইটত উপলব্ধ হ'ব। ঠিক আছে, গুগল ফৰ্মখন ফিল আপ কৰাৰ উপৰিও যিখন ফৰ্ম তেওঁলোকে ডাউনলোড কৰিব সেইখন ফিল আপ কৰি এণ্ট্ৰেঞ্চৰ দিনাখন লৈ যাব লাগিব আৰু ৰেজিষ্টাৰ অফিচত, ইউনিভাৰ্চিটিৰ যি ৰেজিষ্টাৰ অফিচত সেইদিনা জমা কৰিব লাগিব এলং উইথ দ্য পে'মেণ্ট শ্লিপ। ঠিক আছে, এতিয়া এপ্লিকেশ্যন পে'মেণ্টসমূহ হৈছে 1500 টকা আৰু 750 টকা হৈছে ST আৰু SC কেণ্ডিডেটসকলৰ বাবে SBI কালেক্টৰৰ দ্বাৰা জমা দিব লাগিব। এতিয়া ইনটেক কেপাচিটি সমূহ ডিপাৰ্টমেণ্টসমূহে পিছত নটিফাই কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে PhD প্ৰগ্ৰাম তেওঁলোকে এপ্লাই কৰিব, তেওঁলোকে মাষ্টাৰ্ছত এটলিষ্ট 55% মাৰ্ক থাকিব লাগিব আৰু 5% ৰিলেক্সেশ্যন দিয়া হৈছে SC, ST, OBC আৰু PWD ছাত্ৰ ছাত্ৰীসকলৰ বাবে। নেক্সট, হোষ্টেল একমডেশ্যনৰ বিষয়ে দিয়া হৈছে যে ৰিচাৰ্চ স্কলাৰসকলক কোনো ধৰণৰ হোষ্টেল একমডেশ্যন দিয়া ব্যৱস্থা নাই। ইম্পৰ্টেণ্ট ডেট হৈছে লাষ্ট ডেট অফ ছাবমিশ্যন ফিল অফ এপ্লিকেশ্যন ইজ 26 আগষ্ট। ঠিক আছে, এণ্ট্ৰেঞ্চ হ'ব 8/9/2024। ঠিক আছে, ডেট অফ ডিক্লাৰেশ্যন অফ এণ্ট্ৰেঞ্চ যি টেষ্টৰ ৰিজাল্ট দিব 13/9/2024 আৰু পাৰ্চনেল ইণ্টাৰভিউ শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলৰ হ'ব 18 তাৰিখ ছেপ্টেম্বৰৰ। ঠিক আছে, প্ৰচিডিউৰ এডমিশ্যন কেনেকুৱা হ'ব? এলিজিবল কেণ্ডিডেটসকল এডমিশ্যনৰ বাবে দুটা ষ্টেজ ফ'ল' কৰা হ'ব। প্ৰথম, অল কেণ্ডিডেট ছেকিং এডমিশ্যন ইনটু PhD প্ৰগ্ৰাম মাষ্ট ক্লিয়াৰ PhD এণ্ট্ৰেঞ্চ টেষ্ট। ঠিক আছে, BUPET-টো তেওঁলোকে এপিয়াৰ হ'ব লাগিব আৰু পাছ কৰিব লাগিব। এইটো অফলাইন মোডত হ'ব, যিটো ভট্টদেৱ ইউনিভাৰ্চিটিতে অনুষ্ঠিত হ'ব। উইথ কোৱালিফাইং মাৰ্কছ দ্য চিলেবাছ অফ এণ্ট্ৰেঞ্চ টেষ্ট। চিলেবাছ কি হ'ব? এতিয়া এণ্ট্ৰেঞ্চ টেষ্টৰ চিলেবাছ হ'ব জেনেৰেল 50% আৰু ছাবজেক্ট স্পেচিফিক 50%। যদি ফিজিক্সৰ হয়, ফিজিক্সৰ ছাবজেক্ট স্পেচিফিক 50% কুৱেশ্যন আহিব আৰু জেনেৰেল কুৱেশ্যন আহিব 50%। ইণ্টাৰভিউ উইল বি কণ্ডাক্টেড বাই ইউনিভাৰ্চিটি ফৰ দ্য শ্বৰ্টলিষ্টেড কেণ্ডিডেট হু উড qualify the BUPET and determine the suitability for the candidates of PhD admission. তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এই এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিব তেওঁলোককহে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। কেণ্ডিডেটছ হু হেভ ক্লিয়াৰ নেট অৰ স্লেট এক্সাম। আচ্ছা, এতিয়া আহোঁ নেট আৰু স্লেট এক্সাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেট বা স্লেট এক্সামটো ক্লিয়াৰ কৰিছে or any other equivalent national test are exempted from appearing the written test. যিসকল ছাত্ৰ ছাত্ৰীৰ নেট স্লেট অথবা বিভিন্ন ধৰণৰ কি আছে নেশ্যনেল টেষ্টসমূহ পাছ কৰা আছে, যেনেকৈ ICMR যিটো নেট হয়, এনেকুৱা ধৰণৰ কিছুমান এণ্ট্ৰেঞ্চ আছে যিবোৰ তেওঁলোকে যদি ক্লিয়াৰ কৰিছে তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউত বহিব পাৰিব। এতিয়া ইণ্টাৰভিউৰ টাইমত তেওঁলোকে কি কৰিব লাগিব? প্ৰিণ্টেড কপি অফ এপ্লিকেশ্যন ফৰ্ম জেনেৰেটেড আফটাৰ ছাবমিশ্যন এইখন লৈ যাব লাগিব। অৰিজিনেল কপিজ অফ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফ্ৰম HSLC টু মাষ্টাৰ ডিগ্ৰী লাগিব। তাৰপিছতে লাগিব অৰিজিনেল কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, ছেল্ফ এটেষ্টেড কপি অফ স্ক'ৰ কাৰ্ড অফ UGC নেট ETC, যদি কাৰোবাৰ UGC নেট বা স্লেট আদি থাকে সেইবোৰ ছেল্ফ এটেষ্টেড স্ক'ৰ কাৰ্ডখন নিব লাগিব। ছেল্ফ এটেষ্টেড কপি অফ স্ক'ৰ কাৰ্ড অফ BUPET 2024 BUPET 2024 ডাউনলোডেড ফ্ৰম ইউনিভাৰ্চিটি ৱেবছাইট। যি টেষ্ট পাছ কৰিব সেই টেষ্টৰ ৰিজাল্টৰ কাৰ্ডখন তেওঁলোকে লৈ যাব লাগিব। দেন কোনোবা যদি ছাত্ৰ ছাত্ৰীসকলে চাকৰি কৰিছে তেওঁলোকে নো অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব। আৰু ষ্টেট গভৰ্ণমেণ্টৰ যি ৰিজাৰ্ভেশ্যন পলিচি, সেই ৰিজাৰ্ভেশ্যন পলিচি ফুলফিল কৰা হ'ব। এ লিষ্ট অফ কোৱালিফাইড কেণ্ডিডেটছ উইল বি পাব্লিছড এণ্ড ডিছপ্লেড ইন ইউনিভাৰ্চিটি থ্ৰু অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ এণ্ড অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হ'ব। এণ্ড ছিলেক্টেড কেণ্ডিডেটছ উইল বি
ইনফৰ্ম ভিয়া ইমেইল ৰিগাৰ্ডিং দ্য ডেট অফ এডমিশ্যন এণ্ড এপ্লিকেবল ফিজ যিবোৰ ছাত্ৰ ছাত্ৰী চিলেক্ট কৰা হ'ব তেওঁলোকক ইমেইল দিয়া হ'ব তাৰ আগতে শ্বৰ্ট লিষ্ট আদিৰ বাবে কিন্তু ইউনিভাৰ্চিটি ৱেবছাইটত তেওঁলোকে চাব লাগিব আজিলৈ ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টিত লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোৰ মাজেৰে আপোনালোকে পাই থাকে ধন্যবাদ